দুখনকৈ দাৰে তিনিবাৰকৈ প্ৰহাৰ কৰি হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। ৰাজাক একাধিক্ৰমে প্ৰহাৰ কৰিছিল বিশাল, আনন্দ আৰু আকাশে। ৰাজাৰ দেহৰ পৰা ৰক্তক্ষৰণ প্ৰত্যক্ষ কৰাৰ পাছতেই তাৰ পৰা ওলাই আহিছিল সোণম। হত্যাৰ পাছত সোণমে নষ্ট কৰি পেলাইছিল ৰাজাৰ মোবাইল। মঙলবাৰে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ পাছতেই পোহৰলৈ আহিছে হত্যাকাণ্ড সন্দৰ্ভত ন তথ্য। মেঘালয় আৰক্ষীয়ে সোণমসহ আটাইকেইজন অভিযুক্তক লৈ উপস্থিত হৈছিল ঘটনাস্থলীত। প্ৰতিকূল বতৰৰ মাজতো মেঘালয় আৰক্ষীয়ে প্ৰস্তুত কৰে ক্ৰাইম চিন। কোনে ক'ত কেনেকৈ হত্যাকাণ্ডৰ সময়ত থিয় হৈছিল সকলো তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা স্কুটিত ৱালাইং ঘাটৰ পৰা ৰাওনা হৈছিল সোণম আৰু ৰাজা। সোণম ৰাজাৰ পিছে পিছে গৈছিল তিনিওগৰাকী অভিযুক্ত। ৩-৪ কিলোমিটাৰ নিলগত তেওঁলোকে ফটো উঠাৰ বাবে ৰৈছিল, য'ত ৰাজাক হত্যাৰ চেষ্টা চলোৱা হৈছিল যদিও সেই স্থানৰ পৰা ৰাজা ওলাই অহাত সফল নহল সোণমসহ ৩ অভিযুক্ত। কিন্তু ইয়াৰ পাছতেই মঙলবাৰে ক্ৰাইম চিন প্ৰস্তুত কৰা ঠাইতেই ৰাজাক হত্যা কৰাত সফল হৈছিল অভিযুক্ত। ৰাজাক একাধিক্ৰমে প্ৰহাৰ কৰিছিল বিশাল, আনন্দ আৰু আকাশে। ৰাজাৰ দেহৰ পৰা ৰক্তক্ষৰণ প্ৰত্যক্ষ কৰাৰ পিছতেই সেই ঠাইৰ পৰা ওলাই আহিছিল সোণম। ইয়াৰ পাছতেই তিনিওটা হত্যাকাৰীয়ে মৃতদেহ তললৈ পেলাই দিছিল। হত্যাকাণ্ডৰ পিছত কেনেকৈ সেই স্থানৰ পৰা ওলাই আহিছিল সকলো ভিডিঅগ্ৰাফী কৰিছে মেঘালয় আৰক্ষীয়ে। ৰাজা ৰঘুবংশীৰ হত্যাত ব্যৱহাৰ কৰা হৈছিল দুখনকৈ দা। দুয়োখন দাৰে ৰাজাক তিনিবাৰকৈ প্ৰহাৰ কৰা হৈছিল। তিনিওটা হত্যাকাৰীয়ে প্ৰহাৰ কৰিছিল ৰাজাক। হত্যাকাণ্ডৰ পিছত সোণম ৰঘুবংশীয়ে নষ্ট কৰিছিল ৰাজাৰ মোবাইল ফোনটো। देखिए, जिस प्रकार से मेघालय पुलिस जो है अपने क्राइम सीन को जो है डबल से रिपीट कर रही है, तो एक तरफ से क्राइम सीन जो है डबल से रिकवर इसलिए हो रहा है, तो जहाँ तक उनको जो बारीकी से जांच हो रही है तो हम लोग तो उनसे खुश है इस बारे में। तो जांच अच्छी तरह से चल रही है। बाकी हम चाह रहे हैं इसमें जांच बारीकी से चल रही है, इसको आज जांच करेंगे, फिर कल उनको जेल भेजेंगे, फिर अपने उनको धीरे से पेरोल पर छोड़ेंगे। तो हम चाह रहे हैं इतना सब करने के बढ़िया तो उनको एक इनकाउंटर करो, खत्म करो चीज़ें। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত এখন দা উদ্ধাৰ কৰিছে। SDRFে ইতিমধ্যে অভিযানত নামি পৰিছে হত্যাত ব্যৱহৃত আনখন দা উদ্ধাৰৰ বাবে। পিছে সোণমৰ পৰকীয়া প্ৰেমিক ৰাজৰ সন্দৰ্ভত কোনো তথ্য সদৰি নকৰিলে মেঘালয় আৰক্ষীয়ে। এই ক্ৰাইম চিন প্ৰস্তুতৰ পাছত পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে সেয়াহে হ'ব লক্ষণীয়। পিছে এই তথ্যসমূহে যেন স্পষ্ট কৰিলে বহু কথাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।